নমস্কাৰ, মোৰ নাম শ্ৰীমতী গায়ত্ৰী ফুকন আৰু মই ডিমলস্থিত বিদ্যাভৱন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত মই 500 নম্বৰৰ ভিতৰত 484 নম্বৰ লাভ কৰি 96.80 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত মোক প্ৰথমতে মোৰ মা দেউতা আৰু মোৰ ভণ্টি দুজনী আছে, তেওঁলোকে আৰু লগতে মোৰ মামা এনাইহঁত তেওঁলোকেও সহায় কৰিছিলে আৰু আটাইতকৈ বেছিকৈ অৱদান আগবঢ়াইছিলে আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল। তেওঁলোকে আমাক যথেষ্ট মৰমেৰে বুজাই দিছিলে আৰু সকলোবোৰ বিষয় ভালদৰে মনোযোগ দি খৰচি মাৰি পঢ়িবলৈ তেওঁলোকে উৎসাহ যোগাইছিলে আৰু আনচাৰবোৰ যাতে ভালদৰে লিখোঁ প্ৰতিটো কুৱেশ্যন তাৰ বাবে সহায় কৰিছিলে আৰু যিহেতু এইটো আমাৰ বিদ্যালয়ৰ হায়াৰ ছেকেণ্ডেৰী প্ৰথমটো বেটছ আছিলে, গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ বেটছৰ ভালদৰে পাছ কৰিছে, যাৰ বাবে এইটো সুখৰ বিষয় হৈ পৰিছে। মই বৰ্তমান স্নাতকৰ বাবে অধ্যয়ন কৰিম। হিষ্ট্ৰী অনাৰ্ছ লৈ শিৱসাগৰতে পঢ়িম, শিৱসাগৰ গাৰ্লছ কলেজ, আৰু ভৱিষ্যতে চিভিল ছাৰ্ভিচেছৰ পৰীক্ষা দিবলৈ মন আছে। মই তেওঁলোকক এইটো কথাই ক'ব বিচাৰিম যে তেওঁলোকে যিবোৰ পঢ়ে ভালদৰে মনোযোগ দি পঢ়ে আৰু যিবোৰ আনচাৰ লিখে সেইবোৰ ভালদৰে বুজিলৈ লিখিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে বিশেষকৈ পঢ়াৰ সময়ৰ ক্ষেত্ৰত কোৱান্টিটি অৰ্থাৎ পৰিমাণৰ পৰিৱৰ্তে মানে যিখিনি সময় পঢ়িছে তাৰ সময়ৰ পৰিৱৰ্তে তেওঁলোকে কি পঢ়িছে তাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, ভালদৰে যাতে পঢ়ে। মই দৈনিক 4-5 ঘণ্টা পঢ়িবলৈ চেষ্টা কৰিছিলোঁ আৰু কেতিয়াবা সময় বৃদ্ধিও পাইছিলে আৰু কেতিয়াবা তাৰ কমো হৈছিলে তাতকৈ। দেউতাৰ চাকৰি নাই, দেউতাই খালী খেতি কৰে, কিন্তু আমাৰ এইটো ভাল যে আমাৰ স্কুলত মোৰ এডমিশ্যন আৰু মাহেকীয়া যিটো ফিজ আছিলে সম্পূৰ্ণ ফ্ৰী আছিলে, সম্পূৰ্ণ ফ্ৰীলি পঢ়া শুনা কৰিছোঁ স্কুলৰ পৰা। স্কুলে মোক সেইখিনি সুবিধা দিলে আৰু তাৰ বাবে মই স্কুলক ধন্যবাদ দিব বিচাৰোঁ। সেইখিনি মোৰ মামাহঁতেও চাই দিছিলে আৰু আমাৰ স্কুলৰ ছাৰ বাইদেউসকল তেওঁলোকে বহুত সহায় কৰিছিলে, তেওঁলোকে মানে দিছিলে যিমান পাৰে সহায় কৰিছিলে। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।